বিজেপি হয় গাঁৱৰ ভিতৰত সোমাব নোৱাৰে, কোনোৱে মহিলাসকলৰ ওচৰত যাব নোৱাৰে। গ'লেই মহিলাসকলে সুধিব যে তোমালোকে যে আমাক গছপুলি ৰুবলৈ ক'লা তাৰ 10,000 টকা ক'ত? গ'লেই আত্মসহায়ক গোটে সুধিব যে আমাক গোটেই দিনজোৰা যে তোমালোকে বহালা, লখপতি বাইদেউ ফৰ্ম চহী কৰালা, আমি লখপতি ইয়াৰ প্ৰথম দিনৰ পৰাই মই কৈ আছিলোঁ যে বৰ্তমান চৰকাৰ পঞ্চায়ত নিৰ্বাচন পাতিবলৈ নিবিচাৰে। তেওঁলোকৰ আজি দলৰ এনেকুৱা এটা দূৰ অৱস্থা যে তৃণমূল পৰ্যায়ত তেওঁলোকে প্ৰাৰ্থীসকলে পোৱা নাই, কেণ্ডিডেট তেওঁলোকে পোৱা নাই। বৰ্ডত কোন উঠিব আজি এনেকুৱা প্ৰাৰ্থীসকল আজি বিজেপি দলে পোৱা নাই আৰু বেলেগ অনন্য দলৰ পৰা ল'বলৈ বিচাৰিছে। কিয়নো আজি কোনোৱে বিজেপি হয় গাঁৱৰ ভিতৰত সোমাব নোৱাৰে, কোনোৱে মহিলাসকলৰ ওচৰত যাব নোৱাৰে। গ'লেই মহিলাসকলে সুধিব যে তোমালোকে যে আমাক গছপুলি ৰুবলৈ ক'লা তাৰ 10,000 টকা ক'ত? গ'লেই আত্মসহায়ক গোটে সুধিব যে আমাক গোটেই দিনজোৰা যে তোমালোকে বহালা, লখপতি বাইদেউ ফৰ্ম চহী কৰালা, আমি লখপতিটো হোৱা নাই। এই প্ৰশ্নৰ উত্তৰ নথকাৰ বাবে আজি কোনোৱে বিজেপি দলৰ তৃণমূল পৰ্যায় কৰ্মী হ'বলৈ বিচৰা নাই বা প্ৰাৰ্থী হ'বলৈ বিচৰা নাই। আৰু সেই দূৰ অৱস্থাৰ পৰা নিজকে বচাবলৈ আজি যথেষ্ট কৌশলেৰে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পাতিছে। যিদিনা তেওঁলোকে পঞ্চায়ত নিৰ্বাচন আয়োজন কৰে সেইদিনাই গোটেই তেওঁলোকৰ কথা বাস্তৱ কথাখিনি আজি জনপ্ৰিয়তা তেওঁলোকে হেৰুৱাইছে, এইখিনি কথা মুকলি হ'ব। আমি আশা কৰোঁ যে পঞ্চায়ত নিৰ্বাচন আমি সকলোৱে ৰাইজৰ আমি একত্ৰিত হৈ কংগ্ৰেছ দল একত্ৰিত হৈ আমি বৰ্তমান চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিম যে সোনকালে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন কোন তাৰিখে আয়োজন কৰা যাব, আৰম্ভ কৰা যাব, সোনকালে ঘোষণা কৰক। এটা পিছত এটা বাহানা বা কাৰণ লৈ তেওঁলোকে পিছুৱাই থাকিব নোৱাৰে। আমিতো সদায় আলোচনাপন্থী, আমি সদায় নিজৰ দুৱাৰ মুকলি কৰি ৰাখিছোঁ। আমি সদায় আলোচনাৰ যোগেদি আমি কথাখিনি পাতিবলৈ বিচাৰোঁ আৰু আলোচনাৰ কাৰণে আমাৰ দুৱাৰ সদায় মুকলি। চাওক, বিভিন্ন ৰাজ্যত আমি কেনেদৰে অন্যান্য দলৰ লগত মিলা প্ৰীতি কৰিব লাগে আমি সেইখিনি পৰম্পৰা আগৰ পৰাই ধৰি ৰাখিছোঁ। যোৱা লোকসভা নিৰ্বাচনত 14টা লোকসভা ছিটৰ ভিতৰত এটা লোকসভা ছিট আমি অন্য দলৰ অসম জাতীয় পৰিষদত আমি এৰি দিছোঁ। তো সেই কাৰণে মিত্ৰতা পৰম্পৰা কেনেদৰে ৰাখিব লাগে, মিত্ৰসকলৰ লগত কেনেদৰে কথা পাতিব লাগে, গোটেইখিনি পৰম্পৰা আদৰ্শ কংগ্ৰেছ দলে ভালদৰে জানে। আৰু আকৌ কৈছোঁ যে আলোচনাৰ কাৰণে আমাৰ লোকৰ দুৱাৰ সদায় মুকলি থাকিব।